মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো তোমালোকৰ সমাজ বিচিত্ৰৰ যেটো 2 নম্বৰৰ পাঠ আছে সময়মণ্ডল আৰু মানচিত্ৰ এই পাঠৰ প্ৰশ্ন উত্তৰ কেতিয়া ঠিক আছে। গতিকে তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাই থাকিবা আৰু গুটিয়ে কিটা প্ৰশ্ন উত্তৰ লিখি লবা ঠিক আছে। ইয়াৰ পৰা এইখিনিলৈকে তোমালোকক যি বুজাইছে বা এইখিনিলৈকে যিমানখিনি আলোচনা কৰা হৈছে চেপ্টাৰটোত তাৰ ওপৰত এই প্ৰশ্ন কেটা কাটিছে ঠিক আছে। তাৰ পিছত ইয়াৰ পৰা এই গুটি খিনি তোমালোকক যিখিনি বুজাইছে বা যিখিনি আলোচনা কৰিছে চেপ্টাৰটোত তাৰ ওপৰত এইটো অনুশীলনী কাটিছে ইয়াত কেইটামান প্ৰশ্ন দিছে ঠিক আছে। তো আমি প্ৰথমে অনুশীলনী 1ৰ প্ৰশ্নৰ উত্তৰ কেটা আলোচনা কৰিম। তো অনুশীলনী 1ত তোমালোকক কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক দিবলৈ দিছে। তোমালোকক কোড দিছে যে দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান কি কৈছে দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান সুধিছে। নেক্সট দিছে যে পৃথিৱীক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে। তাৰ পিছত দিছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। নেক্সট আছে সময়মণ্ডল কেনেকৈ গণনা কৰা হয় ঠিক আছে। তো বল আমি ইয়াৰ পৰা প্ৰশ্ন উত্তৰ কেটা আলোচনা কৰা আৰম্ভ কৰো। তো ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকক 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তোমালোকক তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে। চোৱা কত কি সুধিছে তোমালোকক সুধিছে যে দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান। তো তোমালোকে উত্তৰত লিখিব লাগিব দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান 1 ঘণ্টা ঠিক আছে। দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান হৈছে 1 ঘণ্টা 1 hour। তাৰ পিছত আছে খ তোমালোকক দিছে যে পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে কি কৈছে পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে। তো তোমালোকে লিখিব লাগিব 24টা পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। তো এইদৰে ধুনীয়াকৈ উত্তৰটো লিখিবা। তোমালোকৰ কাৰণে প্ৰতিটো প্ৰশ্ন উত্তৰ মই একেবাৰে শৰ্টকৈ লিখি আনিছো ঠিক আছে। মানে একেবাৰে ছুটি লিখি আনিছো যাতে তোমালোকে সহজতে মনত ৰাখিব পাৰা আৰু যাতে সহজতে লিখি ল'ব পাৰা। তো এতিয়া গত তোমালোকক দিছে যে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। তো তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী এটো একচুয়ালি ডিগ্ৰী সিম্বল হয়। ইয়াত যে তোমালোকে 0 লিখি আছে ন এটো 0 নহয় একচুয়ালি ইয়াত তোমালোকে 0 নিদিবা এটো ডিগ্ৰী হয় আৰু ডিগ্ৰীটো এনেকৈ ওপৰতহে বহে। তোমালোকে এদৰে লিখিব লাগিব আৰু 82 ডিগ্ৰী 30 মিনিট এটো মিনিট হয় ঠিক আছে। এই ওপৰত যে তোমালোকে এটো চিহ্ন দেখি আছে এটো মিনিট হয় আসলে তোমালোকে মিনিট বুলি পঢ়িব লাগিব আৰু তোমালোকে এইদৰে লিখিবা এইখিনি বস্তু তোমালোকে এইদৰে লিখিবা ঠিক আছে। 82 ডিগ্ৰী 30 মিনিট সৰি 30 মিনিট ঠিক আছে। তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা। এই মাজতে তোমালোকে 0 দেখি আছে এটো 0 নহয় এটো ডিগ্ৰী হয় আৰু ডিগ্ৰীটো ওপৰত বহিব ইয়াতে লিখিব নালাগে ঠিক আছে। ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে ঠিক আছে ষ্টুডেন্টস। তো তোমালোকে এটো ধুনীয়াকৈ লিখি লবা। এতিয়া চোৱা 2 নম্বৰত কি দিছে 2 নম্বৰত কৈছে যে সময়মণ্ডল কেনেকৈ গণনা কৰা হয় কি কৈছে যে সময়মণ্ডল কেনেকৈ গণনা কৰা হয়। এটো বৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰীক্ষাত আহিব পাৰে। মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয় ঠিক আছে ষ্টুডেন্টস। তো তোমালোকে এদৰে ধুনীয়াকৈ উত্তৰটো লিখি লবা। তো 1 নম্বৰৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ কেটা আলোচনা কৰা শেষ হ'ল। এতিয়া আমি 2 নম্বৰৰ অনুশীলনী কি দিছে চাম। অনুশীলনীটোত দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন 3টা উত্তৰ দিবলৈ দিছে তোমালোকক। প্ৰশ্ন 3টাৰ প্ৰথমটোত আছে যে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি প্ৰদান দি 4টা কি মানচিত্ৰৰ মাপনি বুলিলে কি বুজা। একেবাৰে সহজ হয় ঠিক আছে। এই চেপ্টাৰটোৱে সহজ হয় একেবাৰে সহজ হয় মাত্ৰ 10টা মান প্ৰশ্ন আছে ন একেবাৰে সহজ চেপ্টাৰ হয় আৰু কোৱেশ্চন আনসাৰ বিলাক একেবাৰে শৰ্ট হয়। নেক্সট 2 নম্বৰ দিছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক। নেক্সট আছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি। নেক্সট আছে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে ঠিক আছে ষ্টুডেন্টস। সো ধুনীয়াকৈ লিখি ল'ব লাগিব তোমালোকে এইবিলাক। তো তোমালোকৰ লিখি থৈছো মই। তো চোৱা তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। তোমালোকক কোড দিছে যে
মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি 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 কৈছে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি তোমালোকে মনত ৰখাই থৈ দিবা যে মানচিত্ৰৰ উপাদান হৈছে 4বিধ আৰু সেই 4বিধ উপাদান হৈছে দিশ অৰ্থাৎ ডিৰেকশন দূৰত্ব অৰ্থাৎ ডিসটেন্স অৱস্থান নেক্সট আছে সাংকেতিক চিহ্ন ঠিক আছে এবেলা হৈছে মানচিত্ৰৰ উপাদান নেক্সট আছে খ দিছে প্ৰধান দিশ চাৰিটা কি কি তোমালোকে জানাই যে দিশ প্ৰধানকৈ চাৰিটা আৰু এইকেইটা হৈছে ইষ্ট ওয়েষ্ট নৰ্থ এণ্ড সাউথ অৰ্থাৎ পূব পশ্চিম উত্তৰ আৰু দক্ষিণ ন পূব পশ্চিম উত্তৰ আৰু দক্ষিণ নেক্সট গড তোমালোকক দিছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা মাপনি মিন্স স্কেল ঠিক আছে তো সোৱা উত্তৰটো প্ৰথমে তাৰপিছত মই তোমালোকক বুজাই দিম যে ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনি বোলে ঠিক আছে ভূপৃষ্ঠৰ বিশাল এটা এৰিয়াক আমি মানচিত্ৰত সৰুকৈ দেখাব পাৰি ন কেনেকৈ দেখাব পাৰি তো এটা স্কেল ব্যৱহাৰ কৰোঁ ঠিক আছে আমি চিত্ৰ এটা ড্ৰ কৰোতে তাতে আমি স্কেল এটা ব্যৱহাৰ কৰোঁ স্কেলটোত কি হয় জানা ভূপৃষ্ঠৰ দুখন ঠাইৰ মাজৰ দূৰত্বক আমি মানচিত্ৰত সৰুকৈ দেখুৱাও ঠিক আছে তো এটো হৈছে স্কেল বা মাপনি তাৰপিছত আছে 2 নম্বৰ তোমালোকক দিছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক কি কৈছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক গোলক আৰু মানচিত্ৰ দুয়োটাই আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু দুয়োটাই আমাক হেল্প কৰে পৃথিৱীখনক ষ্টাডি কৰাত দুয়োটাই আমাক হেল্প কৰে ঠিক আছে কিন্তু কিছু ক্ষেত্ৰত গোলক বেছি ইম্পৰ্টেন্ট আৰু কিছু ক্ষেত্ৰত মানচিত্ৰ বেছি ইম্পৰ্টেন্ট বা বেছি সুবিধাজনক হয় ঠিক আছে তো ইয়াতে এটোই সুধিছে যে মানচিত্ৰ কেনেকৈ কিছু ক্ষেত্ৰত গোলকতকৈ বেছি ইম্পৰ্টেন্ট হয় সোৱা গোলক এটাত গোটেই পৃথিৱীখনক দেখুওৱা হয় ঠিক আছে সেই কাৰণে পৃথিৱীৰ একৈকোৰা ঠাইক ডিটেইলত দেখাব নোৱাৰি তাত থকা নদ নদী পাহাৰ পৰ্বত এবিলাকক ডিটেইলত দেখাব নোৱাৰি আমি গোলকত বা গোলকত তেনেকৈ ডিটেইলত দেখুওৱা নাই কিয় দেখুওৱা নাই কাৰণ জেগাৰ কমি ন কিন্তু মানচিত্ৰত যেহেতু এখন নিৰ্দিষ্ট ঠাইক দেখুওৱা হয় সেই কাৰণে সেই ঠাইখনত যি বস্তু আছে ৰাস্তা ঘাট স্কুল কলেজ ঠিক আছে গড়বাৰী সব বিলাকক একেবাৰে ডিটেইলত দেখাব পাৰি সেই কাৰণে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয় তো তোমালোকে উত্তৰ লিখিবা গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটা অংশৰ বিশেষ অৰ্থাৎ কোনো দেশ ৰাজ্য জিলা চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অৰ্থাৎ ডিটেইলত অধ্যয়ন কৰিবলৈ লওঁ তেতিয়া আমাৰ বাবে গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয় ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা ডাইৰি তোমালোকে এটা দিবা তাৰপিছত আছে 3 তোমালোকক দিছে যে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি কৈছে যে মানচিত্ৰ আৰু নক্সাৰ মাজত কি পাৰ্থক্য আছে তো তোমালোকে উত্তৰ লিখিবা যে পৃথিৱী বা ইয়াৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ কি কৈছে পৃথিৱী বা পৃথিৱীৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই কি হৈছে মানচিত্ৰ চিত্ৰই হ'ল মানচিত্ৰ আনহাতে ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা ঠিক আছে ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ হৈছে নক্সা নেক্সট আছে 4 তোমালোকক দিছে যে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে তোমালোকে জানাই যে মানচিত্ৰত সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় সাংকেতিক চিহ্নবোৰে মানে যেহেতু মানচিত্ৰ আমি বহুত ডাঙৰকৈ আঁকিব নোৱাৰি এম পেপাৰত মানচিত্ৰ ড্ৰ কৰি ন সো তাত মানে ৰাস্তা ঘাট দলং স্কুল কলেজ এইবিলাকক আমি একেবাৰে ডিটেইলত আঁকিব নোৱাৰিম কাৰণ জেগাৰ কমি সেই কাৰণে এইবিলাকক দেখাবৰ কাৰণে এইবিলাকক শ্ব' কৰিবৰ কাৰণে আমি কিছুমান চিহ্ন ব্যৱহাৰ কৰোঁ ঠিক আছে আৰু সেইবিলাকে হৈছে সাংকেতিক চিহ্ন ওকে তো এইদৰে মানে বিভিন্ন বস্তুক দেখাবৰ কাৰণে মানচিত্ৰত এইবিলাকে আমাক সহায় কৰে তো তোমালোকে লিখিবা মানচিত্ৰত কোনো এখন ঠাইৰ গড় দুৱাৰ ৰাস্তা ঘাট দলং গছ গছনি ৰেলপথ পুখুৰী কুঁৱা খেতি পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি সেই কাৰণে সাংকেতিক চিহ্নৰ সহায়ত এই তথ্যবোৰ দেখুওৱা হয় এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে ওকে সো আই হোপ তোমালোকে এইখিনি বুজি পাইছা তেতিয়া আৰু নাই
ইয়াতেই কুৱেশ্যন আনসাৰকেইটা আলোচনা কৰা শেষ হ'ল তো ভিডিঅ'টো চাই তোমালোকৰ কেনে লাগিল মোক কমেণ্ট কৰি জনাবা ঠিক আছে আৰু তোমালোকৰ যিটো তৃতীয় চেপ্টাৰ সেই তৃতীয় চেপ্টাৰটোৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে তাৰ পৰা তোমালোকে তৃতীয় চেপ্টাৰৰ কুৱেশ্যন আনসাৰকেইটা লিখি ল'ব পাৰিবা মানে লিংকত ক্লিক কৰি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে তৃতীয় চেপ্টাৰটোৰ ভিডিঅ'টো চাব পাৰিবা আৰু তৃতীয় চেপ্টাৰৰ ভিডিঅ'টো চাই সেই ভিডিঅ'টোৰ পৰা মানে কুৱেশ্যন আনসাৰবিলাক লিখি তোমালোকে মুখস্থ কৰি পেলাব পাৰিবা ঠিক আছে তো মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকক কেনে লাগিল মোক কমেণ্ট কৰি জনাবা আৰু বেলেগ পাতৰ ভিডিঅ' চাবৰ কাৰণে তোমাৰ প্লেলিষ্টলৈ যাব পাৰা আৰু এই ভিডিঅ'টো তোমালোকে এটা লাইক কৰি দিয়া আৰু ভিডিঅ'টো বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়া ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমান আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ